কোন এই বিহাৰী যিয়ে অসমীয়া ঘৰত সোমাই মৰাৰ হুংকাৰ দিছে বিহাৰী বেংগলীৰ উৎপাতত থাকিব নোৱাৰা হৈছে অসমীয়া কোনোদিনেই ধৰ্মৰ পোছাক নিপিন্ধা অসমীয়া সমাজখনক থান বান কৰি ৰক্তাক্ত পৰিৱেশৰ সূচনা কৰিব বিচৰা এই হিন্দুৰ পৰিচয় কি ঘৰৰ ভিতৰত সোমাই মৃত্যুৰ হুংকাৰ দিবলৈ উচতনি দিয়া এই হিন্দুৰ পৰিচয় কি হিন্দু ধৰ্মক কলংকিত কৰি অসমীয়া জাতিসত্তাক দাগ লগোৱা এই ধৰ্মৰ বেপাৰীৰ পৰিচয় কি সৌখিদিনা ভাতৃঘাতী সংঘাতেৰে তেজৰ নৈ বুৱাৰ পৰা কথমপি ৰক্ষা পৰিছিল তিনিচুকীয়া জিলা আজিও তিনিচুকীয়া অতি স্পৰ্শকাতৰ হৈ আছে তেনে এক কঠিন সময়ত ডিব্ৰুগড় চহৰত হনুমান জয়ন্তী উপলক্ষে উলিওৱা হৈছিল সমদল সেই সমদলৰ এজন সদস্য নিজকে বজৰংগী হেমন্ত বুলি পৰিচয় দিয়া এইটো হেমন্ত বৰ্মা সেই হেমন্ত বৰ্মাই কৈ গৈছে ভাতৃঘাতী সংঘৰ্ষ হ'ব পৰা কিছুমান বিতৰ্কিত বাক্য তেওঁ কৈছে কিছুমান মানুহে শিলগুটি নিক্ষেপ কৰিছিল আমি সাজু আছো এইবাৰ যদি কোনোবাই কিবা কৰিলেহেঁতেন তেনেহ'লে ঘৰত সোমাই মাৰিলো হয় আমি হিন্দু বাঘ যদি কোনোবাই আমি হিন্দুৰ ওপৰত আক্ৰমণ কৰে তেতিয়া আমি হিন্দুই কেতিয়া সহ্য নকৰোঁ সকলোকে ঘৰত সোমাই মাৰিম এই তথাকথিত বজৰংগীৰ এই ভয়ানক কথাবোৰ উল্লেখৰ পিছতো শান্তিৰ অসমত এই মুহূৰ্তলৈকে একো অঘটন ঘটা নাই কিন্তু তিনিচুকীয়াৰ পৰিস্থিতি আৰু ৱাকাফ আইনৰ বিৰুদ্ধে হৈ থকা হিংসাত্মক প্ৰতিবাদৰ মাজতে এনে বিভাজনমুখী বক্তব্য ৰখাৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে যদি নকৰিবলগীয়া কিবা এটা কৰিলেহেঁতেন তেতিয়া হয়তো ৰঙালীৰ ৰাঙলী হৈ থাকিলহেঁতেন অসম আৰু বীৰ লাচিত খানাই গোচৰ তৰিছে তথাকথিত বিহাৰী হেমন্তৰ বিৰুদ্ধে আনফালে পশ্চিমবংগলৈ সাম্প্ৰদায়িকভাৱে অশান্তি সৃষ্টি কৰিবলৈ আন ৰাজ্যৰ পৰা পশ্চিমবংগলৈ মানুহক চোৰাংভাৱে অনা হৈছে বাৰে বাৰে এই অভিযোগ কৰিছে বংগৰ মুখ্যমন্ত্ৰীয়ে বঙালী পক্ষই প্ৰকাশ কৰা এই ভিডিঅ'ত মুৰ্ছিদাবাদত ধৰ্মীয় অশান্তিৰ অভিযোগ সত্য বুলি প্ৰমাণিত হৈছে এই ভিডিঅ'টোত মুছলমানৰ ৰূপ লৈ আলিপুৰত প্ৰৱেশ কৰিছে দুজন হিন্দু ল'ৰা স্থানীয় ৰাইজে সন্দেহ কৰি দুয়োজনকে জেৰা কৰে জেৰাত আচল সত্য ওলাই আহে জনা যায় যে মুছলমান লোকজনে পাঞ্জাবী আৰু টুপি পিন্ধি ফালাকাটালৈ গৈছিল সেই সময়ত স্থানীয় এজন ব্যক্তিয়ে দেখিলে যে মুছলমানজনে টুপি আৰু পাঞ্জাবী খুলি বেগত ভৰাই দিলে স্থানীয় লোকে সন্দেহত দুয়োকে আবদ্ধ কৰিলে সোধা পোছা কৰাত জনা যায় যে এজনৰ নাম ৰাহুল আৰু আনজনৰ নাম আশিষ কুমাৰ দুয়োজনে বিহাৰৰ বাসিন্দা তেওঁলোকে দাবী কৰে যে তেওঁলোকে কামৰ বাবে বংগৰ আলিপুৰদুৱাৰলৈ আহিছে দুয়োজনে স্বীকাৰ কৰে যে তেওঁলোক হিন্দু পিছত দুয়োকে আৰক্ষীক গতাই দিয়া হয় কিন্তু প্ৰশ্ন উত্থাপন হয় যদি কোনো হিন্দু ব্যক্তি বিহাৰৰ পৰা বংগলৈ কৰ্মসংস্থাপনৰ বাবে আহে তেন্তে তেওঁ কিয় মুছলমানৰ টুপি আৰু পাঞ্জাবী পিন্ধি নিজকে হিন্দু বুলি পৰিচয় দিব গতিকে তৃণমূল কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে বংগক অস্থিৰ কৰিবলৈ আন ৰাজ্যৰ পৰা মানুহ আনিছে যাতে অহা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্প্ৰীতি বিনষ্ট হয় আৰু ধৰ্মীয় বিভাজনৰ সৃষ্টি হয় সেই একেধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা হৈছে নেকি অসমত বৰ্তমান ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে ব্যুৰ ৰিপৰ্ট অসম নিউজ